আমাৰ সকলোৰে ঘৰত সহজতে উপলব্ধ আদাৰ বিষয়ে জানোৱা হওক। আদাৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনিও আচৰিত হ'ব। আমাৰ শৰীৰত বা দেহত আদাৰ উপকাৰিতাৰ বিষয়ে জানি লওক। এই বিশেষ প্ৰতিবেদন আপোনালোকৰ বাবে। মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ দূৰ কৰে আদাই। আদাৰ টুকুৰা বা ৰসৰ সৈতে যদি নিমখ মিহলাই সেৱন কৰে তেন্তে আপোনাৰ বমি বমি ভাৱ আহিলে সেয়া দূৰ কৰিব। আদা, কলা নিমখ, নেমুৰ ৰস একেলগে খালে পেটৰ গেছ বা অজিন নিৰাময় হয়। 2 কাপ পানীত 2 ইঞ্চি আকাৰৰ আদাৰ টুকুৰা যদি উতলাই সেই পানীখিনি খায় তেন্তে বুকুৰ জ্বলা-পোৰা বা এচিডিটি আপোনাৰ বহুসংখ্যক নোহোৱা হ'ব। গৰ্ভৱতী মহিলাই পুৱাবেলা যদি বমি বমি ভাৱ অনুভৱ কৰে তেন্তে আদাৰ টুকুৰা গ্ৰহণ কৰিব পাৰে। আপোনাৰ যদি কোনো গাঁঠিৰ বিষ বা হাড়ৰ বিষ আছে তেন্তে আপুনি আদা গ্ৰহণ কৰিব পাৰে। এণ্টি ইনফ্লেমেটৰী গুণৰ বাবে আদাই গাঁঠিৰ আৰু হাড়ৰ বিষ কমায়। নানান ধৰণৰ বাত বিষত আদা খুবেই উপকাৰী। দুই গ্ৰাম আদা দিনটোত 10 বাৰকৈ খালে আপোনাৰ মাংসপেশীৰ বিষ নিৰাময় হ'ব। আদাৰ ৰসৰ সৈতে নেমুৰ ৰস মিহলাই সেৱন কৰিলে মেদবহুলতা আঁতৰ হয়। আপুনি যদি নিয়মীয়াভাৱে আদা সেৱন কৰে তেন্তে আপোনাৰ অপকাৰী কলেষ্ট্ৰল কিছু পৰিমাণে হ্ৰাস হ'ব পাৰে। আদাই তেজৰ নলীত চৰ্বি জমা হ'ব নিদিয়ে। আদাই মুখৰ অপকাৰী বেক্টেৰিয়া বিনাশ কৰে। দাঁতৰ বা মুখৰ যদি আপোনাৰ দুৰ্গন্ধ আছে তেন্তে আদা খাওক। আদাই আপোনাৰ দাঁতৰ বা মুখৰ দুৰ্গন্ধ নিৰাময় কৰে। যিকোনো শাৰীৰিক দুৰ্বলতা আৰু মানসিক অৱসাদ আদাৰ ৰস খালে আঁতৰ হ'ব পাৰে। 2 গ্ৰাম আদা দিনটোত 10 বাৰকৈ খালে আপোনাৰ মাংসপেশীৰ বিষ নিৰাময় হ'ব। আদাৰ ৰসৰ সৈতে নেমুৰ ৰস মিহলাই সেৱন কৰিলে মেদবহুলতা আঁতৰ হয়। আপুনি যদি নিয়মীয়াভাৱে আদা সেৱন কৰে তেন্তে আপোনাৰ অপকাৰী কলেষ্ট্ৰল কিছু পৰিমাণে হ্ৰাস হ'ব পাৰে। আদাই তেজৰ নলীত চৰ্বি জমা হ'ব নিদিয়ে। আদাই মুখৰ অপকাৰী বেক্টেৰিয়া বিনাশ কৰে। দাঁতৰ বা মুখৰ যদি আপোনাৰ দুৰ্গন্ধ আছে তেন্তে আদা খাওক। আদাই আপোনাৰ দাঁতৰ বা মুখৰ দুৰ্গন্ধ নিৰাময় কৰে। যিকোনো শাৰীৰিক দুৰ্বলতা আৰু মানসিক অৱসাদ আদাৰ ৰস খালে আঁতৰ হ'ব পাৰে।